গতিকে মই মঞ্চতেই পাতিলোঁ। কিন্তু অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই প্ৰতিযোগিতাখন পিছদিনা ফেচবুকৰ মজিয়ালৈ লৈ নাযায়। বিচাৰ কৰাৰ শপতি কাৰণে প্ৰতিযোগিতাৰ মাধ্যমেৰে আনুষ্ঠানিকতা ৰক্ষা কৰি আমি এই কৰ্মদিশে আগবাঢ়িছোঁ। গুৰুসকলক সাক্ষী ৰাখি আমি এটা কথা অতি স্পষ্টভাৱে কৈছোঁ যে চাৰিজনে আমি ইয়াত সম্পূৰ্ণ আমাৰ জ্ঞানৰ ভাণ্ডাৰৰ নিচেই সৰু তাকৰ কম তাৰ মাধ্যমেৰে যিখন জানো তাৰ মাধ্যমেৰে সেইখনকে সাক্ষী ৰাখি আমি ইয়াৰ প্ৰতিযোগিতাৰ বিচাৰ কৰিবলৈ আগবাঢ়িছোঁ। মূল বিচাৰক কিন্তু প্ৰভু ভগৱান আৰু আপোনালোক। আমি যদিও বা চাৰিজন বিচাৰক, আমাৰ বিশ্বাস যে আমাৰ ইয়াত বহি থকা ইয়াত ভাওনা উপভোগ কৰা প্ৰত্যেকজনেই আজিৰ দিনৰ এজন আমাতকৈ ভাল বিচাৰক। গতিকে আপোনালোকৰ দৃষ্টি ৰাখিব, আপোনালোকক এই ক্ষেত্ৰত আমি অনুৰোধ জনাইছোঁ। ইয়াত এই 7টা দিনত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণেৰে আমালৈ প্ৰতিযোগিতাখনৰ উদযাপন কমিটিলৈ সহায়ৰ হাত আগবঢ়োৱা প্ৰতিটো দললৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভগৱানে আপোনালোকক সহায় কৰক। আৰু সকলোৱে বিচাৰে যে প্ৰতিযোগিতাত আমি জয়যুক্ত হ'ব লাগে বা লাগিবই। আচলতে সেইটো কথা নহয়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যিটো তৃপ্তি অৰ্জন কৰা যায়, প্ৰতিযোগীসকলে সেইটো কথা অনুধাৱন কৰাটো উচিত। আৰু প্ৰতিযোগিতাই আমাক শিকিবলৈ বাধ্য কৰিছে। প্ৰথম কথা হ'ল কথাটো। এতিয়া মূল কথাটোলৈ আহোঁ যে প্ৰতিযোগিতাৰ শেষত যিদিনা আমি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিম, সেইদিনা আমি চাৰিওজন বিচাৰক সেই সময়ত আপোনালোকৰ মাজত কিন্তু আমি থাকিম। এই প্ৰতিযোগিতা দলসমূহক মই এই মঞ্চৰ পৰাই এইটোহে মুকলি আহ্বান জনাইছোঁ যে প্ৰতিযোগিতাৰ শেষত এই প্ৰতিযোগিতাত হৈ যোৱা প্ৰদৰ্শনৰ ওপৰত আপোনালোকৰ বা ফলাফলৰ ওপৰত আপোনালোকৰ যদি কাৰোবাৰ কিবা সুধিবলগীয়া থাকে, প্ৰশ্ন থাকে, জানিবলগীয়া কথা বতৰা থাকে, তেন্তে আপোনালোকক অনুগ্ৰহ কৰি আমি এই প্ৰতিযোগিতাৰ মঞ্চৰ পৰাই আপোনালোকক মুকলিভাৱে আহ্বান জনাইছোঁ যে আপোনালোক আমাৰ ওচৰলৈ আহিব, আমি এই মঞ্চতে কথা পাতিম। গতিকে মই এই কথাষাৰ আকৌ এবাৰ আহ্বান জনাইছোঁ যে প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণৰ সময়ত আমি যিহেতু ফলাফল ঘোষণাৰ সময়ত আমি চাৰিজন বিচাৰক এই মঞ্চত থাকিম, আমি আঁতৰি নাযাওঁ। মই যদিও যোৰহাটৰ পৰা আহিছোঁ, এখেতসকল গোলাঘাটৰ পৰা আহিছে। আমি ইয়াত ৰাজহুৱাভাৱে বক্তব্য ৰাখিছোঁ সন্মুখত গুৰু আসনক সাক্ষী কৰি যে প্ৰতিযোগিতাৰ সন্দৰ্ভত আপোনালোকৰ যিখিনি কথা বতৰা ক'বলৈ আছে সেইখিনি কথা বতৰা আমি প্ৰতিযোগিতাৰ মঞ্চতেই পাতিম। কিন্তু অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই প্ৰতিযোগিতাখন পিছদিনা ফেচবুকৰ মজিয়ালৈ লৈ নাযায়। মই সবিনয়ে আপোনালোকক এই কথা আহ্বান জনাইছোঁ। এই প্ৰতিযোগিতাৰ পাৰদৰ্শিতা বা প্ৰদৰ্শনৰ ওপৰত আমাৰ যিখিনি কথা বতৰা প্ৰতিযোগী আৰু বিচাৰকৰ মাজত পাতিবলগীয়া আছে আমি ইয়াত পাতিম। কোনোবাই যদি বিচাৰে যে আপুনি এই ৰাগটো গাই দিয়ক, আমাৰ গাই দিব। কোনোবাই যদি কয় প্ৰৱেশখন কৰি দিয়ক, আমি প্ৰৱেশখন কৰি দিম। কোনোবাই যদি কয় হাঁহিটোহে মাৰি দিয়ক, সেইটোও কৰিম। কিন্তু ইয়াতে যাতে আমি মুখামুখি হওঁ, আমাৰ ঘৰলৈ ঘূৰি যোৱাৰ পিছত ছাৰ কালিলৈ আমুকটো, সেইটো কিন্তু কাৰণে আমি দায়বদ্ধ নহওঁ। সেইটো কাৰণে আজি ৰাজহুৱাকৈ মই আহ্বান জনাওঁ, ৰাজহুৱাকৈ মই সেইটো আহ্বান জনাইছোঁ সকলোকে যে আহক আমি সকলোৱে মিলি গুৰুজনৰ যি বিশাল কৃষ্টি সংস্কৃতি তাক একেদৰে তলাই আজি মানুহ হৈ গৈছে গুৰুজনে। আমি প্ৰতিযোগিতাৰ মাধ্যমেৰে যাতে তাক আমি ধ্বংস নকৰোঁ। প্ৰতিযোগিতা কৰিছোঁ সৃষ্টিশীলতাৰ বাবে, প্ৰতিযোগিতা কৰিছোঁ আমাৰ ভাতৃত্ববোধৰ বাবে, প্ৰতিযোগিতা কৰিছোঁ আমি শিকিবৰ বাবে। গতিকে সেই মনোবল লৈ, সেই মনোৰথ লৈ, মনত সেই ভাৱ লৈ, ভক্তিভাৱ লৈ আমি যদি ইয়াক আগুৱাই নিব পাৰোঁ তেন্তে ভৱিষ্যতৰ প্ৰজন্ম কিন্তু উপকৃত হ'ব। তাৰ বাদে যদি আমি অন্য কথা বতৰাবিলাকক মূল হিচাপে ভাবি লৈ প্ৰতিযোগিতালৈ আহোঁ তেন্তে বৰ্তমানৰ প্ৰজন্মই বা ভৱিষ্যত প্ৰজন্মই আমাক কিন্তু সন্মান কৰিব। গতিকে এইখিনিকে কথা বতৰা ক'লোঁ। আমাৰ কথা মনৰ কথাখিনি আমি সেইদিনা কওঁ। গতিকে সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা জনাই, সেৱা জনাই আজি দুয়োটা দলৰ সন্মানীয় প্ৰতিযোগীসকললৈ আন্তৰিক শুভেচ্ছা জনাই বৰ্তমানলৈ মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ।